সাধু গুৰু বৈষ্ণৱ ভকতজনী যুৱক যুৱতী আটাইলৈ আমি অশেষ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আজি কদম্ব ঋষি আৰু দেৱহূতিয়ে 60,000 বছৰ যুগৰ ধ্যানৰ ফলত এজন কপিল প্ৰভুক পুত্ৰৰূপে পাইছিলে। এই কপিল প্ৰভু ভগৱন্তৰ অংশে আহি তেওঁ নিজৰ মাকক জ্ঞান দি আছিলে যে সোণা হেৰা দেৱহূতি মাতৃ এই পৃথিৱীত মনুষ্য হিচাপে জন্ম লৈ কি কৰ্ম কৰিলে আমি আত্মাক গতি দিব পাৰিম আৰু কি কৰ্ম কৰিলে আমি আত্মাক বিনাশ কৰিব পাৰিম, তাৰ বাবে মই তোমাক কৈ আছোঁ, তুমি একান্ত মনে শুনা। যিসকল বিষয় বাসনাত অহৰ্নিশে হাইৰাণ হৈ ফুৰিব তেখেতে মোক কেতিয়াও লগ নাপাব। আৰু যিসকল সাধু গুৰু বৈষ্ণৱে সদায় মোৰ যশ গুণ কীৰ্তন কৰি সদায় একমত্ৰ হৈ ঘূৰি থাকিব, তেওঁৰ লগত মই সদায় আছোঁ। সেয়েহে হে মাতৃ, এই মনুষ্য জন্ম লৈ যদি আমি ভকতক চিনি নাপাওঁ, বৈষ্ণৱক চিনি পোৱা কৰ্ম কৰিব নোৱাৰোঁ, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই জন্ম লোৱা একেবাৰে মিছা বুলি আজি কপিল প্ৰভুৱে মাতৃক সুন্দৰভাৱে জ্ঞান দি আছে। কৃষ্ণ গোবিন্দ। এহি বুলি কিবা মৰণে ৰহিলন যতন দেখি দেৱী কুচন্দ আবে বাম ভক্তি যুগ বিস্তাৰে কহিব আর যেন আর জীব সমস্ত
জগতি হইবে আৰু দেৱহতী মাতৃয়ে তেওঁ নিজৰ পুত্ৰক কৈ আছে যে হে বোপা, এই পৃথিৱীত 4 মুঠি জীৱৰ উৎসাধনৰ বাবে তুমি কোনটো কৰ্ম কৰিলে এই জীৱই আত্মাই গতি পায় আৰু কি কৰ্ম কৰিলে জীৱ অধোগতি যায়, তুমি সুন্দৰভাৱে বুজাই দি মোক আজি এই অজ্ঞানৰ পৰা জ্ঞানলৈ অনা বুলি মানে মাতৃয়ে তেওঁ পুত্ৰক কৈ আছে। সেইকাৰণে সেই সাধুগুৰু বৈষ্ণৱসকল কদমৰ ঋষি আৰু দেৱহতী মাতৃ 60,000 তপস্যাৰ ফলত যি কপিল প্ৰভুক তেওঁ নিজৰ গৰ্ভত পাইছিলে, তেওঁ প্ৰভু ভগৱন্তৰ অংশ। সেয়েহে আজি নিজৰ পুত্ৰই মাতৃক যেনেদৰে জ্ঞান দিছে, আমাকো কৈ আছে, সেই সাধুসকল এই পৃথিৱীত জন্ম লৈ আমি যদি জ্যেষ্ঠসকলক যদি সন্মান কৰিব নোৱাৰোঁ, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ মানৱ জীৱন লোৱা একেবাৰে মিছা। সেইকাৰণে কৈ আছে, জীৱন এখন বুৱতী নয়ন ধীৰে ধীৰে মনুষ্যৰ জনম লভি হৰি নভজিলে এই জীৱনে বিফলে যায় মনাই, এই জীৱনে বিফলে যায়। সেইকাৰণে এই মনুষ্য জনম লৈ যদি মই হৰিনাম ল'ব নোৱাৰোঁ, সাধুগুৰু বৈষ্ণৱক যদি সন্মান কৰিব নোৱাৰোঁ, এই মনুষ্য জনম লৈ যদি মই ডাঙৰ হৈ একো মানকাম নকৰোঁ, অহংকাৰতে মতমতীয়া হৈ থাকোঁ, তেতিয়াহ'লে মোৰ এই জীৱন মনুষ্য জনম লোৱা একেবাৰে ইচ্ছা বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। হৰি জানহন্তে হুয়া লোকে পুণ্য আচৰণ হেন কাল ঈশ্বৰৰ গতি কহিও বিভাগিয়া জমি পাবই আছে শুনি মই থাকো শান্ত হইয়া জীব তাহম্মাক করি দয়া হৃদয় হইলা তুমি যুগ পন্থ প্রকাশ উদ্ধার করিবা কিবা হরি উগ্র মহাধৈন্য আছে অপেক্ষাত পুণ্য হেন প্রভু হইলা আজি দেৱহতী মাতৃয়ে তেওঁ নিজ পুত্ৰক সুধি আছে যে হে বোপা, আমি এই মনুষ্য জনম লৈ আমি এই অজ্ঞান অন্ধকাৰ কৰি সদায় মায়া সাগৰ দূৰ কৰি আছোঁ, সদায় আমি তললৈয়ে গৈ থাকোঁ। এতিয়া তুমি সুন্দৰকৈ আমাক বুজাই দিয়া যে 4 মুঠি জীৱ
কেনে প্ৰকাৰে কেনেভাৱে গ'লে এই 4 মুঠি জীৱ উদ্ধাৰ হয় তুমি সুন্দৰকৈ বুজাই দিলা। ঠিক তেনেকৈ কপিল প্ৰভুৱে মাতৃদেৱহতীক বুজাই আছে যে পৃথিৱীত জন্মগ্ৰহণ কৰি সাধু গুৰু বৈষ্ণৱৰ সংগলৈ জ্যেষ্ঠজনক সন্মান কৰি যিটো কৰ্ম কৰিলে সকলোৱে ভাল পায়, বহু ভগৱন্তই ভাল পায়, ভকতেও ভাল পায়, তেনে কৰ্ম কৰিব পাৰিলেহে আমি আত্মাক গতি দিব পাৰিম বুলি আজি আমাক কৈ আছে। আজি যেনেকৈ লুইতকণ্ঠ চৰিত্ৰক ডাঙৰীয়াৰ বিয়োগত যেনেকৈ পৃথিৱীত অক্লান্ত সকলোৱে শোকত পৰি আজি বিভিন্ন প্ৰান্তৰে আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি দিছে। এজন সুপ্ৰসিদ্ধ গায়ক হিচাপে তেখেতৰ যি সুনাম, আমিও যদি ভকতসকলেও যদি এজন ভকত হৈ প্ৰতিষ্ঠিত হ'বলৈ যদি আমি বহু ভগৱন্তে ভাল পোৱা কাম কৰিব পাৰোঁ, সাধুগুৰু বৈষ্ণৱে যদি ভাল পোৱা কৰ্ম কৰিব পাৰোঁ, আমিও এদিন ঢুকালে আমাকো তেনেকৈ গোটেই জগতেই প্ৰশংসা কৰিব। আৰু আমি যদি দহে বেয়া পোৱা কাম কৰোঁ, হিংসা নিন্দা ধৰ্ম বাদ বিবাদ ডাঙৰ সৰু উচ্চ নিচ এনেকুৱাভাৱে যদি আমি কিছু কৰ্ম কৰি যাওঁ, আমি মৰিলে তেতিয়া সকলোৱে ক'ব ভালেই হ'ল, মানুহজন ইমান ভাল নহয়। হয়, সেইকাৰণে তেওঁ গাইছিলে ইতিহাৰ মূল্য পুৰা দিলে হৈলে চাই। এই দেহত কি মূল্য আছে, পুৰি দিলে সকলো চাই হৈ যাব। সেইকাৰণে সেই সাধুগুৰু বৈষ্ণৱসকল আজি কপিল প্ৰভুৱে মাকক বুজাইছে যে এই নৰতন দেহাক লৈ কোনেও কেতিয়াও গৌৰৱ অহংকাৰ হিংসা যে কেতিয়াও নানিব। এক প্ৰভু ভগৱন্তক চিন্তা কৰি সাধু সংগৰ লগত একেলগে সকলোৱে সমানভাৱে চলি প্ৰভু ভগৱন্ত কৰ্ম দিশে আগুৱাই গৈ আত্মাক গতি দিব পাৰিলে মানৱ জীৱন ধন্য হ'ব বুলি আজি কপিল প্ৰভুৱে মাকক বুজাই। কৃষ্ণ কিন্তু গুৰু সৰবৰা সংকল্পয়ংসাৰে ভক্তি নামতে পৰমানিৰ প্ৰতি মনত সংকল্প কৰি দম্ভ বিষয়ত কৰি আশা
তিনি উপকাৰিতো ৰাজভক্তি মাত্ৰ ততুয়াকে কহিও নিশ্চয়। আজি দেৱহতী মাতৃয়ে নিজ পুত্ৰক সুধি আছে যে এই পৃথিৱীত বহু প্ৰকাৰ ভক্তি আছে, এই ভক্তিখিনিৰ বিষয়ে তুমি মোক সুন্দৰকৈ বুজাই দিয়া। কপিল প্ৰভুৱে কৈছে, হে মা, মনুৰ নন্দিনী মা, কোটি জন্মৰ পুণ্যৰ ফলত তোমাৰ গৰ্ভত মই জন্ম পাবলৈ মোৰ ভাগ্য হ'ল। মই কওঁ শুনা, যিসকলে ঐশ্বৰ্য বিভূতি বিচাৰি কৰা কৰ্ম কৰি আছে কি ৰাজসিক ধৰ্ম, ৰজগুণ আৰু হিংসা আৰু অহংকাৰৰ কৰা কৰ্ম কৰি আছে তামসিক ধৰ্ম। আৰু যিসকলে প্ৰভু ভগৱন্তৰ ওচৰত একো বিচৰা নাই, খালি তেওঁ চৰণ পদ্ম যুগল বিচাৰি আছে, ইয়াক কৈ আছে নিৰ্গুণ ভগৱতী। গতিকে ৰজগুণ, তমগুণ আৰু নিৰ্গুণ ভগৱতী মই তোমাক পঢ়িছোঁ মা, তুমি এনেভাৱে তুমি কৰ্ম কৰি যোৱা, তোমাক প্ৰভু ভগৱন্তই কৃপা কৰিব। আমি যদি আজি প্ৰভু ভগৱন্তৰ ওচৰত চৰণ সেৱা কৰিবলৈ যাওঁতে যদি মই হিংসা আৰু বেশ্যত যদি মই কৰিছোঁ, ইয়াক তামসিক শক্তি বুলি কৈছোঁ। আৰু কিছুমান ধন টকা পইচা বিচাৰি কৰা কৰ্ম কৰি আছে ৰাজসিক শক্তি। আৰু মই যদি একো নিবিচাৰাকৈ কৰ্ম কৰিব পাৰোঁ, সেইটো কৈছে নিৰ্গুণ ভগৱতী। গতিকে নিৰ্গুণ ভগৱতীৰ যোগেদি গ'লেহে আমি প্ৰভু ভগৱন্তৰ চৰণ কমলত সেৱা কৰিব পাৰিম বুলি আজি কপিল প্ৰভুৱে মাতৃ দেৱহতীক সুন্দৰভাৱে বুজাই আছে। কৃষ্ণ জয় জগন্নাথ। জয় জগন্নাথ। আয়া পাপমূল হৌক নাথ ভগৱন্ত হৌক প্ৰীতি, নহয় অৱশ্যকে বিধি মানি ইতিনি প্ৰকাৰে ভক্তি কৰিলে শান্তি বুলি নিশ্চয় মই কহিলোঁ প্ৰতিমা পূজয়েৰ হেত ভাগৱতৰ ফল তিনিটো সমানয় উত্তমময় ভক্তমে ক্ৰমখানি ভক্তি মাজে তিনি তিনি মতে যিটো সগুণ ভগৱতী, যিটো বেয়া এই বেয়াবিলাক ত্যাগ কৰিব লাগিব, যিটো ভাল, যিটো নিৰ্গুণ ভগৱতী, যি কাম কৰিলে দহে ভাল পায়,
যি কাম কৰিলে সকলোৱে প্ৰশংসা কৰে, যি কাম কৰিলে প্ৰভু ভগৱন্তই মোক ভাল পায়, ইয়াকে কৈছে নিৰ্গুণ ভকতি। আৰু এটা কৰ্ম আছে, সেই কামটো কৰাৰ লগে লগে সকলোৱে কৈছে এনেকুৱা কামটো কৰিলে, এইটো হ'ল সগুণ ভকতি। সেইকাৰণে তেওঁ নিজ পুত্ৰই আজি মাকক বুজাইছে, মা এই বাটে গ'লে বঢ়িয়া আৰু এই ফালে গ'লে বেয়া, এই দিশে যাওক, আপুনি সাধু বৈষ্ণৱ সংগ পাব, তাত যাওক আপুনি আত্মাক গতি দিব পাৰিব। আৰু যদি এই বাটে যায় তেতিয়াহ'লে দুনীয়া দুষ্ট চান্দাল কিছুমানক লগ পাই আপোনাৰ মান সন্মান ইজ্জত নোহোৱা হৈ যাব। গতিকে যিটো দিশে গ'লে আমি শান্তি পাওঁ, যিটো কৰ্ম কৰিলে শান্তি পাওঁ, য'ত আহিলে শান্তি পাওঁ। আজি এতিয়া আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সাধুগুৰু বৈষ্ণৱসকল একত্ৰিত হ'ল, ইয়াতে আমি একেলগ হৈ আছোঁ, কি পাইছোঁ? শান্তি পাইছোঁ। ইয়াকে কৈছে আপোনাৰ এইবিলাক কৰ্ম হ'ল নিৰ্গুণ ভকতি। সেইকাৰণে নিৰ্গুণ ভকতি কৰিলেহে আমি প্ৰভু ভগৱন্ত আৰু ভকতৰ পৰা সমাজৰ এটা পাম বুলি আজি আমাক সুন্দৰভাৱে কপিল প্ৰভুৱে মাতৃদেৱ বুলি বুজা। জয় জগন্নাথ। দেখা দেন কৃপা কৰি আপুনি ভগৱতী কৰিয়া আন কাম যিটো কাম মই কৰিলে দহে বেয়া পায়, যিটো কাম কৰিলে ঘৃণনীয় হয়, যিটো কাম কৰিলে নিন্দনীয় কাম হয়, এয়া কাম বাদ দিয়ক। যিবিলাক ভগৱানে ভকতে ভাল পোৱা কাম কৰক, আপোনাৰ মা শান্তি হৈ যাব। সেইকাৰণে আজি কপিল প্ৰভুৱে মাতৃক বুজাইছে, সেই মা সগুণ ভকতি এৰি নিৰ্গুণ ভকতিয়েহে প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ পায়। গতিকে নিৰ্গুণ ভকতি যদি কৰিব পৰা যায় তেতিয়াহ'লে এই মনুষ্য জনম সফল হয়। সেইকাৰণে কোটি কোটি জনমৰ পুণ্যৰ ফলত এইবাৰ মনুষ্য জনম পাই যদি মই সদায় মনুষ্য কাম কৰিব নোৱাৰোঁ, সদায় যদি পশু কৰ্ম কৰি থাকোঁ, তেতিয়াহ'লে এই মানৱ জনম লোৱা একেবাৰে মিছা হৈ গ'ল।
যদি মই 100টাৰ ভিতৰত যদি মই 20টাও ভাল কাম কৰি যদি ভাল সংগ লৈ সমাজত ভাল ভাল কাম কৰি সমাজত ভাল উপদেশ দি যদি দুটি ভকতক যদি মই জ্ঞান দি যাব পাৰোঁ তেতিয়াহ'লে মোৰ মানৱ জন্ম লোৱা সফল হ'ব। তাকে নকৰি গোটেই অসমখনত যদি সকলোকে দুষ্টমতি কৰি যাওঁ ইহকালে পৰকালে মোৰ দুখৰ উপৰি দুখ হ'ব বুলি আজি তথ্য শাস্ত্ৰ ভগৱানে আমাক তাকে বুজাই আছে। জয় জগন্নাথ কৃষ্ণ। ভক্তি বদতি কপিল হৰি শুনা মহামতি একবিধ মাত্ৰ নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থব্ৰতে নকৰিয়া সুদৃঢ় বিশ্বাসে মুহূৰ্ত শৰণ মোৰ গুণ গণ মাত্ৰ কৰিব নিষ্কামে মুহূৰ্ত যাই নিমজ মন নিৰ্গুণ ভক্তি কহিলো বুজাই মই সময় ভক্তি এৰাইলিনা যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভক্তি আহি কহিলো বুজাই মোৰ ভক্ত সমকৰো নিষ্কাম সময় এই কথা নিশ্চয় আজি খুব সুন্দৰভাৱে বুজাই আছে যে নিষ্কাম ভকতি যি নিষ্কাম যাৰ আশা নাই যাৰ কোনো ভৰসা নাই খালি প্ৰভু ভগৱন্ত সাধু সংগ পৰশ লগাবলৈ হ'লে নিষ্কাম ভকতি। যদি মই কিছুমান ধন টকা পইচা বিচাৰি যদি মই কৰোঁ এই ভকতিয়ে আমাক কামত নাহিব। সেইকাৰণে ভকতে দেখা দিছে যে যত নদী বয় সকলো সমুদ্ৰতেই পৰে। আজি যেনেকৈ ব্ৰহ্মপুত্ৰ গংগা কপিলী উপনদীসমূহ য'ত বৈ গৈ মানে বংগোপসাগৰত লীন হৈ গৈছে। আজি সাগৰেও কৈছে যে প্ৰভু কৈছে যে আহা মোৰ ভকতসকলেও তেনেকৈ আহি মোৰ হৃদয়ত লীন যোৱা। পানীবোৰ যেনেকৈ গৈ আমাৰ খানাজানকৈ গৈ ব্ৰহ্মপুত্ৰকৈ গৈ সাগৰ তলিত সাগৰৰ পানীৰ লগত লীন হৈ গ'ল। ভকতসকলেও কৈছে তোমালোকেও তেনেকৈ আহি মোৰ হৃদয়ত লীন হৈ যোৱা, তোমালোকে গতি পাবা। হয়, মেঘেও নাজানে বতাহৰ মহন্ত্ৰ। এইখিনিতে মেঘ অকণমান থাকিলে এনেকুৱা বতাহ মাৰি দিলে বতাহৰ ক'ব যায় আচলতে ডিব্ৰুগড়, কিন্তু কেনেকৈ পালে আহি ডিব্ৰুগড় মেঘেও নাজানে। গতিকে আমি প্ৰভু ভগৱন্তক যদি দৃঢ় আৰু সুদৃঢ়ভাৱে যদি মই আজি ইয়াতে প্ৰভু ভগৱন্ত ইয়াতে আছে, ইয়াতে আজি সাধুসকল আছে, ইয়াতে মোৰ সকলো আছে বুলি যদি সুদৃঢ়ভাৱে যদি মই চিন্তা কৰি যদি প্ৰভু ভগৱন্ত কৰ্ম কৰিব পাৰোঁ, প্ৰভু ভগৱন্তে কৃপা কৰিব। আৰু যদি মই কওঁ নাই একোৱেই নাই, তেতিয়াহ'লে মোৰ একোৱেই নাই। হয়, সেইকাৰণে কৈ আছে ভকতেহে মূৰৰ সিদ্ধি, ভকতেহে জানা। ভকতক প্ৰভু ভগৱন্তে ডাঙৰ কৰি তুলিছে। ভগৱান সৰু আৰু ভকতেহে ডাঙৰ। যিয়ে ভকতক অপমান কৰে, যিয়ে ভকতক ভকত বুলি নেমানে, যিয়ে ভকতক অশ্ৰদ্ধা কৰে, তেওঁ কোনোদিনে প্ৰভু ভগৱন্তে তেওঁক ভাল নাপায়। যিজনে সকলোকে সমভাৱে ডাঙৰ সৰু নাই, ধনী দুখীয়া নাই, উচ্চ নিচ নাই, যিজনে সমভাৱে চাই আছে তেওঁক ভগৱন্তে কৃপা কৰিব। সেইকাৰণে আমিও মানৱ জনম লৈ বেয়াবোৰ পৰিহাৰ কৰি ভাল দিশে গৈ গতি কৰিলে আমি আত্মাক গতি দিব পাৰিম বুলি আজি আমাক সুন্দৰকৈ বুজাই আছে। জয় জগন্নাথ। Hallelujah.
যিসকল মোৰ একান্ত ভকত, যিসকল ভকতে সদায় মোৰ নামকে স্মৰে, সদায় মোৰ নামকে গাই থাকে, সদায় মোৰ নামকে লৈ থাকে, তেওঁ হৈছে মোৰ একান্ত ভকত। আৰু মোৰ ভকতে যেতিয়া মোক চিন্তা কৰে, যেতিয়া মোক ভক্তি কৰে, মই যাচি দিলেও তেওঁলোকে নলয়। আৰু যিসকলে সদায় মোক ধন টকা পইচা ঐশ্বৰ্য বিভূতি বিচাৰি আছে, তেওঁ যিসকলে যেনেকৈ মোক তেনেকৈ ভক্তি কৰিছে, মই তেওঁলোকৰ ভক্তিত সন্তুষ্ট নহওঁ। আৰু মোৰ এনে ভকত আছে, তেওঁ মোক খালি মোৰ মনৰ যুগলহে বিচাৰি আছে, তেওঁলোকক মই ধন টকা পইচা ঐশ্বৰ্য বিভূতি প্ৰদান কৰিলেও তেওঁলোকে গ্ৰহণ নকৰে। সেই মা, এই পৃথিৱীত আমি জন্ম লৈ আমি ধন টকা পইচা পুত্ৰ ভাৰ্যা এইবিলাকৰ সকলো সুখে বন্ধু, দুখে বন্ধু দৈৱকী নন্দন কৃষ্ণহে। গতিকে জনমে মৰণে খাওঁতে শুওঁতে হাঁহিয়ে হকোঁতে পঢ়োঁতে পিছলোতে যদি মই কৃষ্ণ নাম লৈ থাকিব পাৰোঁ, তেওঁ বৈকুণ্ঠত থাকক, গোলোকত থাকক, ক'ৰবাত থাকক, তাৰপৰা সেইটো কৃপা কৰিব। আৰু যদি মই সুখে বন্ধু ল'ৰা ছোৱালী তিনিটা সকলো কথা চিন্তা কৰি থাকোঁ, সেইসকলে দৰমহা দৰদিন বিচনাত পৰি থাকিলে কেতিয়াবা ক'ব মই ভাল আৰু। গতিকে সেইকাৰণে আমি তেনে ভক্তিৰ পৰা আঁতৰি আহি যি নিষ্কাম ভকতি, যি ভক্ত ভক্তি কৰিলে আমি এই সংসাৰৰ পৰা মুক্তি পাব পাৰোঁ, তেনে কৰ্ম কৰাটোৱে আমাৰ নিতান্তই প্ৰয়োজন বুলি আজি কপিল প্ৰভুৱে মাতৃদেৱ ভগৱতী সুন্দৰভাৱে বুজাই। কৃষ্ণ ভক্তি কৰিবলৈ হ'লে বহু ধন টকা পইচা বহু বস্তু প্ৰয়োজন নাই। ইয়াত আমাৰ খালি প্ৰভু ভগৱন্তৰ চৰণত সেৱা কৰিব পৰাকৈ আমাৰ একান্ত প্ৰয়োজন। আমাক কৈছে যে ফল ত্যাগ কৰি পোৱা কৰ্মহে আচল কৰ্ম। সেইকাৰণে ৰামেশ্বৰ পাঠকে কৈ গৈছিলে যে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয়,
দ্বিতীয় পুষ্পবাহীর নাম হিংসা নিবারণ, তৃতীয় পুষ্পবাহীর নাম প্রাণী দয়াময়, চতুৰ্থ পুষ্পবাহীৰ নাম ক্ষমা। গতিকে এইজন ভকতৰ যদি চাৰিটা গুণ নাথাকে তেতিয়াহ'লে দেখাচাৰ ফুল কিছুমান দি পূজা কৰি আমাৰ কামত নাহে। গতিকে মই প্ৰথমে মোৰ দক্ষেন্দ্ৰীয়ৰ লগত মনক সংযোগ কৰি এইসকলক দমন কৰিব পাৰিলে সেই পুষ্পবাহী মোৰ সেৱা কৰা হ'ব। আৰু যদি মই সকলো প্ৰাণীকে যদি প্ৰাণী দয়াময় কৰিব নোৱাৰোঁ তেতিয়াহ'লে ভক্তি কৰি মোৰ কোনো কাম নহ'ব। মই এটা কাৰোবাৰ কুকুৰ অহাৰ লগে লগে বৰ অসুবিধালৈকে ধমকৈ মাৰি দিলোঁ, প্ৰাণী দয়াময় নহ'ল, প্ৰাণী হিংসা কৰা হ'ল। হয়, আৰু যদি মোক কোনোবাই কিবা কথাত যদি মোক এটা অপমান কৰিছে মই যদি ক্ষমা কৰি দিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ সেই বাহিৰো অৰ্থলৈ গ'ল। গতিকে এইখিনি অৰ্পণ কৰি যদি ভগৱানক চিন্তা চৰ্চা ভক্তি কৰিব পাৰোঁ, ভগৱানৰ য'ত নাথাকক তাৰ পৰা শাস্তি বুলি ক'ব। হয়, সেইকাৰণে আমি হিংসা, নিন্দা, কপট, চতুৰ আদি এই সকলোবোৰ ত্যাগ কৰি এক কৃষ্ণ চৰণত সেৱা কৰি আমি ইহলীলা সম্পৰ্ক কৰিলে ইহকাল পৰকাল আমি শান্তি পাম বুলি আজি আমাক মহাভগৱতী বুজাই কৃষ্ণ। হে মা, কাকো ভেদভাৱ নকৰিবা, ভকতকে শিকি। গতিকে মই সকলোৱে ঘতে মই বিৰাজি আছোঁ যে এইটো সৰু মই নাই, ডাঙৰজনত আছোঁ, এইটো নেভাবিবা। সকলোৱে আত্মা ৰাখিছোঁ, সকলোৱে লগতে ভগৱন্ত আছে। ভকতক যিজনে ভগৱান বুলি শুশ্ৰূষা কৰিব পাৰিব সেই মোৰ ভকত। যিয়ে ভকতক ভকত বুলি নাভাবে, কোনোবা এজন আহিছে বুলি কি তাতে কোনোবা এজনক আহিছে আগুৱাই কৰিছে, এই হ'ল আমাৰ বিভেদ। গতিকে এই বিভেদটো নানি যদি সকলোকে যদি সমানভাৱে যদি মই চিন্তা চৰ্চা কৰি এক ঈশ্বৰমূৰ্তি বুলি প্ৰতিমা বুলি যদি মই তেওঁলোকক সেৱা ভক্তি কৰিব পাৰোঁ, এই অহা বছৰ আকৌ কোনোবা এজন সাধুগুৰু বৈষ্ণৱৰ গৰ্ভত সুন্দৰ মানৱ জনম লৈ এইবাৰ যিখিনি আধৰুৱা হৈ গ'ল অহাবাৰ আকৌ পূৰণ কৰি আপোনালোকে নান ভোগ কৰিব পাৰিব বুলি আজি আমাক বুজা। জয় জগন্নাথ।
যিসকলে জ্যেষ্ঠজনক অৱজ্ঞা কৰে, যিজনে পিতৃ মাতৃক অৱজ্ঞা কৰে, যিজনে ভকতক অৱজ্ঞা কৰে, মই তেওঁলোকৰ লগত নাই। যিসকলে সৰু ডাঙৰ সকলোৰে লগত মৰম চেনেহ কৰি সদায় থাকে, যিসকলে নিজৰ পিতৃ মাতৃ স্বৰ্গৰ দেৱতা কম মানে, যিজনে শিক্ষাগুৰু কম মানে শুশ্ৰূষা কৰে, যিজনে নিজৰ শিক্ষাগুৰুক ভগৱান তুল্য মানিব পাৰে, এইসকলৰ লগতে মই থাকোঁ। যিসকলে সকলক চিনি নাপায়, বুজি নাপায়, যিসকলে তেওঁলোকক তিৰস্কাৰ কৰে, অসন্মান কৰে, তেওঁলোকৰ লগত মই কদাপি নাই। গতিকে যিয়ে জ্যেষ্ঠজনক সন্মান কৰে, যিয়ে ভক্তি মাৰ্গ কৰি ভাল কাম কৰিব পাৰে, মই তেওঁসকলৰ লগত সকলোৰে লগত থাকি মেলাম প্ৰীতিকে মই সংসাৰখনত সুন্দৰ শান্তি প্ৰৱেশ কৰোঁ বুলি আজি আমাক কপিল প্ৰভুৱে বুজাইছিল। জয় সকলো যদি আমি সমিলভাৱে সকলো বস্তু আমাৰ বুলিবলৈ যদি আমি চিন্তা কৰিব পাৰোঁ, কামত আহিব। যদি মই পৰৰ বস্তু কিছুমান মনে চুৰ কৰি লৈ যাওঁ, পৰৰ কিছুমান বস্তু যদি মই নিজৰ বুলিবলৈ আকৰ্ষণ কৰোঁ, লোভ কৰোঁ, তেতিয়াহ'লে মোৰ কামত নাহিব। সেইকাৰণে আমাৰ শ্ৰদ্ধাসকলে কৈ আছে, হয়, সেইকাৰণে আমি সকলোকে সন্মান কৰিব লাগিব। জ্যেষ্ঠজনক যদি আমি সন্মান কৰিব নাজানো, পিতৃ মাতৃ সকলোকে যদি সন্মান কৰিব নাজানো, আৰু আজি আমাৰ আগত বহি থকা গুৰুসকলক যদি মোৰ নিজৰ পিতৃ বৈষ্ণৱ বুলি যদি মই ইয়াতে সেৱা কৰিব পাৰোঁ, মোৰ পিতৃ মাতৃ য'তেই নাথাকক আত্মাই গতি পাই আছে। আৰু মোৰ পিতৃ মাতৃ বয়সৰ লোকসকলক যদি মই এটা সেৱাও কৰিব নাজানো, তেওঁলোকক মই সন্মান নকৰোঁ, তেতিয়াহ'লে মই 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি ফুৰিলে অসমৰ বিভিন্ন প্ৰান্তত গৈ থাকিলে কামত আহিবনে? নাহিব গোসাঁইসকল। সেইকাৰণে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা জন্মে জন্ম ভৱিষ্যৎ গতিকে এইকেইটা কথা যদি আমি মানি যদি সাধু সংঘৰ মাজেৰে যদি আমি শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰিব পাৰোঁ, তেতিয়াহ'লে এই মানৱ জীৱনটো আমাৰ সম্বল আহিব। আৰু তাকে যদি কৰিব নোৱাৰোঁ, ইহকাল পৰকাল দুখতেই জীৱন ত্যাগ কৰিব লাগিব বুলি আমাক বুজাই। জয় জগন্নাথ। কৃষ্ণ তাতময় পুষ্ট জানিবা
পালে আহিলে সেই সাধুসকল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পিছতো যেতিয়া অনুষ্ঠান আছে সেইকাৰণে আমি ইমানতে আজি মহাপ্ৰভুৰ সামৰণি কৰিলোঁ। সেই আজি আমি এই আপোনাৰ মহাপ্ৰভু একেবাৰে চিন্তা পাঠেই কৰি ফুৰিবলৈ তাতে যি পাওঁ নাপালেও নাই। কিন্তু আজি বৰ সৌভাগ্যক্ৰমে মহাপ্ৰভু নাহিল ইয়াতে মোকেই বহুৱাই দিলে। জানাই নাজানাই গাইছোঁ শুনি যাওঁ ইয়াতে যদি কিবা ভুল যদি অপৰাধ হৈছে সকলোকে আপোনালোকে নিজৰ দাসলতা কৰিলে ক্ষমা কৰি দিলে। কৃষ্ণ দিয়ক, ৰাখি দিয়ক। Tango